কিছু মানুহৰ দাঁতবিলাকৰ মাজত গ্যাপ থাকে, স্পেচিয়েলি ফ্ৰণ্ট দাঁতবিলাকত গ্যাপ থাকে। প্ৰথম আগৰ দুটা দাঁতৰ মাজত এইটো ইয়াতে গ্যাপ থাকে, এইটো হয় আপোনাৰ ডায়াষ্টেমা বুলি কয়। এইটো যদি খুব বেছি থাকে তেতিয়া মানুহে নিজৰ কনফিডেন্সটো হেৰায় আৰু এইটো এস্থেটিক জোন বুলি কয়। তো সেইকাৰণে এইটো মানুহে ঠিক কৰিব বিচাৰে। তো সেইটোৰ এটা প্ৰপাৰ ট্ৰিটমেণ্ট হয় যদি আমি ব্ৰেচেছ লগাই এই দাঁতকেইটা চপাই আনিব পাৰোঁ। তো সেইটো হ'লে আপোনাৰ দাঁতবিলাক ডেমেজ একো নকৰাকৈ এই দাঁতকেইটা জেগাত আনিব পাৰি। কিছুমান ক্ষেত্ৰত ইয়াতে এটা ফ্ৰিনাম থাকে, মাংস এটা থাকে, যোনটো তলত থাকিলে এই ফাঁকটো ক্ৰিয়েট কৰে। তো তেতিয়া দৰকাৰ পৰিলে সেই ফ্ৰিনামটো কাটিব লগা হ'ব পাৰে। বেলেগ আৰু অপশ্যন আছে, এই দাঁতটো যদি আপোনালোকে ব্ৰেচেছ দি কৰিব নিবিচাৰে তেনেহ'লে আপোনালোকে এই দাঁত দুটা ফিলিং কৰায়ো এইটো বনাব পাৰে। কিন্তু এইটো আপোনাৰ এই দাঁত দুটাৰ লগত এক্সট্ৰাকৈ ফিলিং লগাই কেনে দাঁতটো বনাই দিয়া যাব। ব্ৰেচেছৰ ট্ৰিটমেণ্টটোত জেনেৰেলি 8 মাহৰ পৰা 1 বছৰ আপোনাৰ কমেও লাগিব এই দাঁতকেইটা জেগাত চপাই আনিবৰ কাৰণে। তো আপোনাৰ লগত হাতত যদি সময়টো কম থাকে তেতিয়া আপোনালোকে এই ফিলিঙৰ অপশ্যনটো কৰিব বিচাৰে, এইটো আপোনাৰ লগে লগে হৈ যায়। আৰু যদি আপোনাৰ হাতত সময় আছে তেনেহ'লে আপুনি বেষ্ট ট্ৰিটমেণ্ট হ'ব ব্ৰেচেছ লগাই দাঁতটো চপাই আনা।